যদি আপোনালোকৰ আঁঠুৰ বিষ হৈ আছে তেনেহলে আজি আপোনালোকক মই 4টা এক্সাৰসাইজ দেখুৱাই দিম আৰু সেই এক্সাৰসাইজ কেইটা কৰিবৰ কাৰণে আপোনালোকৰ প্ৰয়োজন হ'ব এনেকুৱা দুটা ব্লক এইকেইটা কোৱা হয় যোগা ব্লক নাইবা এক্সাৰসাইজ ব্লক যিকোনো ধৰণৰ অনলাইন ৱেবছাইট যেনেকৈ Amazon হওক Flipkart হওক বা তেনেকুৱা ধৰণৰ অনলাইন ৱেবছাইটত আপোনালোকে এনেকুৱা ব্লক পাই যাব বেছি দাম নলয় 800 টকা 900 টকা মানৰ ভিতৰত কিছুমানটো আপুনি 600 700 টকা মানৰ ভিতৰত এনেকুৱা দুটা ব্লক পাই যাব বহুত কামৰ বস্তু এই দুটা বহুত ধৰণৰ এক্সাৰসাইজ এই দুটা ব্লকেদি আপোনালোকে কৰিব পাৰে আৰু এই দুটাই দি আজি মই আপোনালোকক দেখুৱাই দিম আঁঠুৰ বিষ আপোনালোকে কেনেকৈ কম কৰিব কিন্তু তাৰ আগতে এটা কথা কওঁ যদি 21 দিন বা 21 দিনতকৈ বেছি আপোনালোকৰ আঁঠুৰ বিষ হৈ আছে এজন অভিজ্ঞ ডক্টৰৰ পৰামৰ্শ লবলৈ নাপাহৰিব আৰু সেই ডক্টৰজনৰ পৰামৰ্শৰ লগতে আজি মই দেখুৱাই দিয়া এই এক্সাৰসাইজ চাৰিটা আপোনালোকে ঘৰতে কৰিব পাৰে গতিকে আহক এতিয়া এক্সাৰসাইজ কেইটা আৰম্ভ কৰোঁ ফাৰ্ষ্ট এক্সাৰসাইজটোৰ কাৰণে আপোনালোকক এটা ব্লকৰ দৰকাৰ হ'ব আৰু সেই ব্লকটো আপোনালোকে সন্মুখত এনেকৈ ৰাখিব তাৰ পিছত মোৰ নিচিনাকৈ এনেকৈ বহি লৈ প্ৰথমতে এখন ভৰিৰে কৰিম স্পাইন যিমান পাৰে ষ্ট্ৰেইট কৰি ৰাখিব যদি বহি থাকোতে স্পাইন ষ্ট্ৰেইট নহয় তেনেহলে পাৰিলে আপোনালোকে ওয়ালত এনেকৈ আউজি ল'ব আউজি লৈ পেলাই স্পাইন ষ্ট্ৰেইট কৰি ৰাখিব ৰাখি এখন ভৰি যিকোনো এখন ভৰি এই ব্লকটোৰ ওপৰেদি এবাৰ এফালে আনিব আৰু এবাৰ আনফালে লৈ যাব 1 1 মানে এবাৰ ইফালে আনিব এবাৰ এফালে আনিব তেনেকৈ কৰিলে এটা ৰিপিটেশন হ'ব তেনেকৈ আপোনালোকে 10 to 15 ৰিপিটেশন কৰিব এখন ভৰিৰে তাৰ পিছত এখন ভৰি কমপ্লিট হ'ব তাৰ পিছত আনখন ভৰিৰে সেম 1 1 2 2 তেনেকৈ 10 to 15 ৰিপিটেশন কৰিব আমাৰ যেতিয়া আঁঠুৰ বিষ হয় আঁঠুৰ বিষ হলে কি হয় আঁঠুৰ চাৰিওফালে থকা মাসলছ বিলাক যেনেকৈ কোৱাড্ৰিচেপছ মাসল হওক এডাক্টাৰ্ছ এবডাক্টাৰ্ছ মাসলছ বিলাক হওক বা হ্যামষ্ট্ৰিং মাসলছ হওক বা আমাৰ যি কাফছ মাসল আছে এই মাসল কেইটাক ষ্ট্ৰেংথেনিং কৰিবৰ কাৰণে আমি এক্সাৰসাইজ কৰিব লাগে আৰু এই মাত্ৰ যেটো এক্সাৰসাইজ দেখুৱালো সেই এক্সাৰসাইজটোৰ জৰিয়তে আপোনালোকে এই কোৱাড্ৰিচেপছ মাসলছ কেইটা মানে আমাৰ যি ফ্ৰন্ট লেগছৰ মাসলছ আছে সেই মাসলছ কেইটা আপোনালোকে ষ্ট্ৰেংথেনিং কৰিব পাৰিব গতিকে এইটো হল ফাৰ্স্ট এক্সাৰসাইজ লাহে লাহে যেতিয়া এই এক্সাৰসাইজটো কৰোতে আপোনালোকৰ কাৰণে ইজি হৈ যাব তেতিয়া আপোনালোকে কৰিব কি ব্লকটো এনেকৈ ৰাখিব অকমান হাৰ্ড হ'ব তেতিয়া ৰাখি সেম এইটো হিচাপত কৰিব নেক্সট এনেকৈ যেতিয়া আপোনালোকৰ কাৰণে ইজি হৈ যাব তাৰ পিছত ব্লকটো এনেকৈ ৰাখিব ৰাখি ওপৰেদি এনেকৈ আপ ডাউন কৰিব গতিকে এইটো হৈ গ'ল ফাৰ্স্ট এক্সাৰসাইজ এতিয়া আমি সেকেন্ড এক্সাৰসাইজটো কৰিম নেক্সট এক্সাৰসাইজটো আমি কৰিম এনেকৈ দুটা ব্লক এনেকৈ ৰাখিম ৰাখি তাৰ ওপৰত দুইখন ভৰি এনেকৈ ৰাখি গেৰুৱাটোৰে আমি ব্লক দুটা তলফালে হেঁচি ধৰিম হেঁচি ধৰি এই ব্লক দুটা এটা বস্তু চাব হাত দুখন আপোনালোকে পিছত ৰাখিব স্পাইন কমপ্লিটলি ষ্ট্ৰেইট ৰাখিব বেন্ড কৰি নাৰাখিব স্পাইন কমপ্লিটলি ষ্ট্ৰেইট ৰাখি গেৰুৱা দুটাৰে আমি ব্লক দুটা হেঁচি ধৰি তাক গাৰ ফালে লৈ আহিম যিমান পাৰো আমি আমাৰ গাৰ ফালে লৈ আহিম আকৌ ইয়াক ঠেলি লৈ যাম এইটো 1 ৰিপিটেশন তেনেকৈ আমি 1ৰ পৰা 15 ৰিপিটেশন ট্ৰাই কৰিম আকৌ লৈ যাম এইটো এক্সাৰসাইজৰ জৰিয়তে আপোনালোকে কোৱাড্ৰিচেপছ মাসলছ আৰু আমাৰ যি হ্যামষ্ট্ৰিং মাসল আছে এই হ্যামষ্ট্ৰিং মাসলছ আপোনালোকে ষ্ট্ৰেংথেনিং কৰিব পাৰিব কেতিয়াবা কি হ'ব ইয়াতে মোৰ টাইলছ আছে কাৰণে ব্লক কেইটা খুব ধুনীয়াকে টানি আনিব পাৰিছো লৈ যাব পাৰিছো কেতিয়াবা হয়তো আপোনালোকৰ ফ্লোৰখন বেছি খহটা থাকিব পাৰে সেইকাৰণে ব্লক কেইটা ওচৰলৈ নাহিব পাৰে আপোনালোকে হেতু কাৰণে কি কৰিব তলত হয়তো এখন পিছল টাইপৰ প্লাষ্টিক এখন দি ল'ব পাৰে বা এখন কাপোৰ দি ল'ব পাৰে বা তেনেকুৱা ধৰণৰ কিবা এটা বস্তু দি ল'লে তেতিয়া আপোনালোকে ইজিলি ব্লক দুটা গাৰ ফালে টানি আনিব পাৰিব গতিকে এইটো হৈ গ'ল সেকেন্ড এক্সাৰসাইজ এতিয়া আমি 3 নম্বৰ এক্সাৰসাইজটো কৰিম থাৰ্ড এক্সাৰসাইজটোৰ কাৰণে দুটা ব্লক এনেকৈ জয়েন কৰি লম জয়েন কৰি লৈ আমি ইয়াক এনেকৈ ৰাখিম ৰাখি আমি শুই লম তলফালে মুখ কৰি আৰু ব্লক দুটা ভৰিৰে জোৰে দুইখন ভৰিৰে ব্লক দুটা জোৰে হেঁচি ধৰিম ধৰি লৈ লাহে লাহে ইয়াক ওপৰলৈকে উঠাম আৰু লাহে লাহে তললৈকে লৈ যাম আকৌ ওপৰলৈকে উঠাম আকৌ তললৈকে লৈ যাম এই এক্সাৰসাইজটো আমি 10 to 15 ৰিপিটেশনছ কৰিম লাহে লাহে আমি ৰিপিটেশনটো বঢ়াই গৈ থাকিম আৰু 4টাৰ পৰা 5টা সেট কৰিম গতিকে এইটো হৈ গ'ল 3 নম্বৰ সেট আৰু এতিয়া আমি লাষ্ট এক্সাৰসাইজটো কৰিম
আৰু লাষ্ট এক্সাৰচাইজটো কৰিবৰ কাৰণে আমি কি কৰিম ব্লক দুটা এনেকে ৰাখিম তাৰ ওপৰত আমাৰ ভৰিখনৰ অকল আগৰ অংশখিনি মানে আমাৰ যি টো বুলি কয় টো অংশত আমি থিয় হ'ম থিয় হৈ বেলেঞ্চটো আপোনালোকে মেইনটেইন কৰিবৰ কাৰণে ট্ৰাই কৰিব থিয় হৈ দুইখন হাত আমি কঁকালত এনেকে ৰাখিম আৰু আমাৰ গেৰুৱাটো যিমান পাৰি তললৈকে লৈ যাম ট্ৰাই কৰিম গেৰুৱাটো আমি ফ্ল'ৰত টাচ কৰিবৰ কাৰণে আকৌ ওপৰলৈকে উঠিম যিমান পাৰোঁ ওপৰলৈকে উঠিম আকৌ তললৈকে যাম গেৰুৱা দুটাইদি ফ্ল'ৰখন টাচ কৰিবৰ কাৰণে চেষ্টা কৰিম আকৌ ওপৰলৈকে উঠিম এই এক্সাৰচাইজটো আমি 3টাৰ পৰা 5টা সেট কৰিম আৰু 15 to 20 ৰিপিটেশ্যন কৰিম যিমানকেইটা এক্সাৰচাইজ আপোনালোকক দেখুৱালো গোটেইকেইটা এক্সাৰচাইজ আমি 3টাৰ পৰা 5টা সেট কৰিম আৰু 10 to 20 ৰিপিটেশ্যন কৰিম আৰু এই এক্সাৰচাইজ কেইটা আপোনালোকে দৈনিক এবাৰ কৰিলেই হ'ল মই যেনেকৈ কৈছো তেনেকৈ দৈনিক এবাৰ কৰিলে হ'ল ৰাতিপুৱাই কৈ গধূলিয়ে কৰে আৰু দেখিব লাহে লাহে আপোনালোকৰ আঁঠুৰ বিষ বহুতখিনি কম হৈ গৈছে গতিকে আজিৰ ভিডিঅ'টোত ইমানেই নতুন ফিটনেছ ৰিলেটেড ভিডিঅ' লৈ মই অতি সোনকালে আহিম ধন্যবাদ